হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোৰে খবৰ ভালনে? ভালটো হ'ব নিশ্চয় বাৰু। ৫,৫০০ যিখিনি কেণ্ডিডেট আছিল তেওঁলোকৰো ভাল, GT যিখিনি আছিল তেওঁলোকৰো ভাল। এতিয়া কথাটো হ'ল, আমাৰ ৫,৫০০ 9 তাৰিখে 9 নৱেম্বৰ তাৰিখে এপইণ্টমেণ্ট দিয়া হ'ল। GT 13 তাৰিখে দিব। অফিচিয়েলি নটিফিকেশ্যন আহি গ'ল। এতিয়া আমাৰ কথাটো হ'ল ৫,৫০০ LP UP কেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব। ইপিনে ইলেকশ্যন আহি গৈছে আৰু কোড অফ কণ্ডাক্ট আমাৰ ফেব্ৰুৱাৰী লাগিব। গতিকে তাৰ আগতেই ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি এপইণ্টমেণ্ট দিয়া সম্ভৱনে? যদি আপোনালোকে মোলৈ প্ৰশ্নটো পোনপটীয়াকৈ সোধে, মই ক'ব পাৰোঁ যে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন এটলিষ্ট আৰু ৰিজাল্ট এটলিষ্ট আপোনালোকৰ কোড অফ কণ্ডাক্ট লগাৰ আগতেই হ'ব। হয়তো এপইণ্টমেণ্ট বাই চান্স আপোনালোকৰ ইলেকশ্যনৰ পিছলৈ যাব পাৰে। এতিয়া আপোনালোকে বহুতেই ভালকৈ লাগি আছে চৰকাৰক যাতে ৪,৫০০ এপইণ্টমেণ্টখিনি সোনকালে দিয়ক। আৰু আনকি মুখ্যমন্ত্ৰীয়েও সেইদিনা কথাষাৰ ক'লে মিটিঙত যে ৪,৫০০ দিম আমি ইয়াৰ পিছত। আৰু চৰকাৰে এতিয়া ইলেকশ্যনৰ আগত যিমানখিনি পাৰে আমাৰ যুৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিব আৰু দেখুৱাবলৈ চেষ্টা কৰিব যে আমি ইমানখিনি চাকৰি দিলোঁ। গতিকে এইটো প্ৰচেছটো ইলেকশ্যনৰ পিছলৈ লৈ গ'লে সিহঁতৰে লছ, চৰকাৰৰে লছ। গতিকে মই বিশ্বাস কৰোঁ যে চৰকাৰে এই নৱেম্বৰ মাহৰ শেষৰ পিনে নাইবা ডিচেম্বৰৰ ফাৰ্ষ্ট 10 ডেজৰ ভিতৰত কিবা এখন নটিফিকেশ্যন ওলাব। আৰু ডিচেম্বৰৰ মিডত চাগে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম ষ্টাৰ্ট হৈ যাব পাৰে। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'লে খুব বেছি এটা সময় নালাগে, যদিহে চৰকাৰে DEEক তেনেকুৱা এটা ডেডলাইন দিয়ে। আৰু চৰকাৰে বিচাৰিলে আপোনালোকৰ 1 মাহতেই গোটেই যাৱতীয় কাম কাজবিলাক শেষ কৰি আপোনালোকৰ এপইণ্টমেণ্ট দি দিব পাৰে। তেনেকুৱা 1 মাহতে কৰিব পাৰে যদিও আমাৰ মাজতে কিছুমান আকৌ কেছ কৰিব ওলাব, কিবা ওলাব, তাৰ কাৰণে চৰকাৰে এনেকৈ মুক্ত মনে কাম কৰিব নোৱাৰে। কিছুমান কাম অলপ পলম হৈ যায় আৰু আমাৰ কেণ্ডিডেটখিনিৰ মাজতে কিছুমানৰ সেই সমস্যাটো আছে। যেনেকুৱা ৫,৫০০ অকল নিউজৰ কেছ, এইটো কেছ, সিটো কেছ, GT মেথছৰ কেছ, ছায়েন্সৰ কেছ, হিন্দীৰ কেছ, সংস্কৃতৰ কেছ, অকল কেছেই কেছ, হয়নে নহয়? আৰু ৰিজাল্ট দিয়াৰ পিছত কিছুমানৰ আকৌ ইয়াত লাগে, তাতে লাগে, ফিমেলখিনি কিয় দিছে, মেলখিনি কিয় দিয়া নাই, হোম ডিষ্ট্ৰিক্ট লাগে, হোম ব্লকত লাগে, এনেকুৱা বিভিন্ন ডিমাণ্ড থাকে। গতিকে সেইবিলাকো আহ্বান কৰিব নোৱাৰে চৰকাৰে নাইবা ডিপাৰ্টমেণ্টে সোনকালে। সেইকাৰণে প্ৰচেছটো কেতিয়াবা খুব লেহেমীয়া হয়। সেয়া যি কি নহওক বন্ধু বান্ধৱীসকল, আপোনালোকে আশা নিদিব, আপোনালোকে তেনেকৈ লাগি থাকক। আৰু মই ভাবিছোঁ এই মাহৰ ভিতৰতে কিবা এটা এটলিষ্ট নটিফিকেশ্যন এখন হ'লেও পাব লাগে আপোনালোকে। সেয়া আছিল, আপোনালোকে ইমান দিন লাগি আছে, আশা নিদিব। আৰু ৫,৫০০ যিখিনি ছাত্ৰ ছাত্ৰীয়ে যিখিনি কেণ্ডিডেটে চাকৰি পাবলৈ সক্ষম হ'ল তেওঁলোকক কংগ্ৰেচুলেশ্যনছ, GT কংগ্ৰেচুলেশ্যনছ। আৰু সকলোৰে মংগল কামনা কৰি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আৰু ৪,৫০০ স্পেচিয়েলি যদি আপোনালোকে ৰেগুলাৰ আপডেট পাই থাকিব বিচাৰে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা মাৰি দিব। এইখিনি ৰিকুৱেষ্ট থাকিল। এইখিনি আছিল আজিৰ ভিডিঅ'টোত। থেংক ইউ।